আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰ মৰমৰ বন্ধুসকল গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 6টা বাজে। এতিয়া আমি আহিছোঁ কাৰ্টন লৈ, কাৰ্টন খালী কৰিম। তো 8টা বজাৰ পিছতহে আমাৰ গাড়ী কাটা হ'ব, খালী হ'ব। এতিয়া বাৰু খালী নহয়, বলক আমি এতিয়া চাহ খাই চাহ দিবচোন। विमल के गाड़ी के उन्हें चिटिया चल भाई काले तो हमला मिलल এতিয়া আমি চাহ খাবলৈ আহিছোঁ টাটা দোকানত, কোম্পানীৰ এইফালে দোকান। हाँ लौका कालवे तो हमला जरूरी तक हम पहले खाली कर लिए उसके बाद अच्छा হেল্ল' বৰষুণ দি আছে বাহিৰত, টিপ টিপকৈ কুনকুনীয়া বৰষুণ পৰি আছে। ভিতৰত আহি বহিলোঁ গাড়ীৰ ভিতৰত, লাগিল। এতিয়া কেতিয়া খালী হয় গম নাপাওঁ। আৰু এখন গাড়ী আছে ইফালে, সেইখন গাড়ী আমি দুটা একেলগতে আহিছোঁ আৰু বাকী গাড়ীগিলা চব পিছত আহিছে। আমাৰ পিছত আৰু পিছত মানে বাকী গাড়ীকেইটা আমি দুটা, সি আহিছোঁ 1 নম্বৰ, মই আহিছোঁ 2 নম্বৰ। এতিয়া আজি চাম, সিয়ে চাম। আমাৰ গাড়ী আগত খালী কৰা নাই, সেইবিলাক গাড়ী আগত খালী কৰে। খালী যদি কৰে আজি মানে সেই খাই কিনে ইয়াতে ৰখি আছোঁ। এই 7টা বজাৰ পৰাই, দিনৰ 7টা বজাৰ পৰাই ৰখি আছোঁ, ৰাতি গধূলি 7টা বজাৰ পৰাই। চাই থাকক আজিৰ পলত। বৰ্তমান আমি এতিয়া গাড়ী ওলাই যাই আছোঁ বৰ্তমান বহুত পানী হৈ গৈছে। কোম্পানী হয় এইটো, কোম্পানীৰ ভিতৰত এলাও নাই ভিডিঅ' কৰা। চলো, এখন গাড়ী কাটা হৈ আছে, কাটা হ'লে পিছত মুক্ত হৈ যাব। এতিয়া বহুত গাড়ী আছিল পিছফালে, যিবিলাক গাড়ী দেখাইছিলোঁ সেই গাড়ীকেইটাৰ আগত মানে আমি আহিছিলোঁ, সেইকাৰণে আমাকে আগত দিছিল। কিন্তু নিয়মটো চেঞ্জ কৰা নাই, সেইকাৰণে ভাল লাগিল। নিয়মটো চেঞ্জ কৰা নাই কাৰণে আমি সোমাই যাই আছোঁ। খুলি দিম, টাইম হৈ গ'ল। ফাৰ্ষ্টত ইয়াকে খুলি দিওঁ, ওপৰৰ গাঁতিকেইটা খুলি দিব লাগিব। তাৰপিছত যাই কিনে ৰছীকেইটা খুলিব লাগিব। আগতে তিৰপালটো ছাইড কৰি ল'ব লাগিব, তাৰপিছত যাই কিনে আমি হেৰি কৰি ল'ম। ঠিক আছে, ৰছা তিৰপাল খোলা হৈ গ'ল, কাম ক্লিয়াৰ হৈ গ'ল। এয়া তিৰপালটো ছাইড কৰি দিছোঁ, আৰু এইফালে ৰছী তিৰপাল চব খুলি দিছোঁ। খুলগাই দিয়াৰ পিছত এতিয়া বিন্দাছ বহি আছোঁ। এতিয়া গাড়ীৰ ভিতৰত বহিছোঁ। এতিয়া আমাৰ দুখন 407 আছে, সেই দুখন 407 খালী হোৱাৰ পিছত তাৰপিছত আমাৰ খালী হ'ব। এতিয়া এইখন গাড়ীৰ পিছত খালী হোৱাৰ পিছতহে মোৰ গাড়ী খালী হ'ব। কিন্তু আমাৰ পিছত আৰু বহুত গাড়ী আছে। এই অলপ অলপ দেখা পাই আছেনে লুকিং গেলাজত। এতিয়া ৰাতি আমি 10টা বজাত কিনে সোমাইছিলোঁ। আমাৰ আগত এখন গাড়ী আছিল আৰু বাকী কোনো গাড়ী নাই আছিল। এতিয়া ৰাতিপুৱাই 4টা গাড়ী লাগি আছে। সেই গাড়ী ফাৰ্ষ্ট টাইম খালী কৰি আছোঁ। চাওঁ, ফাৰ্ষ্ট টাইম খালী কৰি কিনে ওলাই যাম আকৌ টুংগি চুকি। চাই থাকক। এতিয়া মোৰ গাড়ী খালী হৈ আছে, এইখন মোৰ গাড়ী হয়। ইফালে লেবাৰকেইটাই বহুত ঢিলামকৈ খালী কৰি আছে, ইমান লাহে লাহে খালী কৰি আছে। সিহঁতক কৈছোঁ 50 টকা এটা ভাড়াকৈ দিম, তথাপি খালী নকৰে। আৰু ইফালেতো ধুনীয়া বৰ গাড়ী খালী কৰি আছে ইমান সোনকালে। কিন্তু মোক যিকেইটা লেবাৰ দিছে সেইকেইটা একদম ঢিলাকৈ খালী কৰিছে। যিয়ে হওক খালী হৈ আছেতো, আল্লাহ লাগে খালী হ'লে হ'ল। তাৰপিছত যেনে এই হালধীয়া গঞ্জি পিন্ধি থকাটো সেইটো হ'ল মেনেজাৰ, ছুপাৰভাইজাৰ। সি যদি দেখা পায় কিবা কাৰণে ভিডিঅ' কৰা, বহুত মানে গালি দিব আৰু। তথাপি আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। চুৰি কৰি হওক যেনেকৈ হওক বনাই আছোঁ। আপোনাৰ ভিডিঅ'টো ধুনীয়াকৈ চাব লাষ্ট টাইম। এতিয়া যাই আছোঁ আমি আকৌ ৰিটাৰ্ণ। এতিয়া যাবলৈ ওলাইছোঁ, আহি পালোঁ বেজাৰা টানি যাই আছোঁ। বহুত গৰম লাগছে, সেইকাৰণে যাই কিনে সোনকালে যাই কিনে গাড়ীখন থৈ আজি একটা ফোন মাৰি আছে। এতিয়া যাবলৈ ওলাইছোঁ, চাওক। ভাড়া দেওঁতে বহুত দেৰি কৰি দিলা, সেইকাৰণে অলপমান হ'ল। আৰু মই তাৰমানে ভাত চাত খাই ল'লোঁ, একেবাৰে ফ্ৰেছ হৈ ল'লোঁ। এতিয়া সেনেকৈ গা ধুম আৰু গুচি যাম এতিয়া ফুৰিবলৈ। চাই থাকক।
আছে, মোৰো ভাল লাগি আছে, মানে একদম ভাল লাগি আছে প্ৰায়। কিমান কিহৰ কাৰণে ইমান ভাল লাগি আছে অলপ পিছতে গম পাব, চাই লওঁ আমি জাগা। আমাৰ ঘৰ নহয়, আকৌ মালিকৰ ঘৰত যাম, ধুনুজুকি চাৰিআলি। তাতে পুলিচ আছে, মই ঘূৰি আছোঁ। কিবা ষ্টিকাৰ মাৰিব লাগিছিল, আজি নামাৰোঁ, মানে ভাবিছিলোঁ সোনকালে খালী হ'ব, সোনকালে খালী হোৱা নাই, দেৰিকৈ খালী কৰি দিলে সিহঁতে। এইবিলাক গাড়ী ষ্টিকাৰ মাৰি আছে। সেইখন তেল ডিপু, যেইখন তেল ডিপুত আমি সদায় গাড়ী ৰাখোঁ, সেই তেল ডিপু পাই গ'লোঁ। সেই তেল ডিপুত তেতিয়া গাড়ী ৰাখিল এইয়া SP পেট্ৰল পাম্প। এতিয়া মোৰ গাড়ী কোনখিনি ৰাখোঁ, ভিতৰত আজি জেগা হ'ব না নহ'ব নাজানো বাৰু, ভিতৰত গ'লেহে গম পাম। ভিতৰত গাড়ী ৰখা আছে, এইয়া ধুনীয়াবোৰ গাড়ী ৰখা আছে। সেই মোৰ গাড়ী ইফালেদি নাযাওঁ, ইফালেদি যাই কিনে সেইটো চাইডত পাৰ্কিং কৰিব লাগিব। ৰবি 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 ৰবি